সুপ্ৰভাত মৰ্নিং লাইভৰ বিশেষ শিতান ৰাশিফললৈ মই মানসী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতিপুৱাৰ দৰে আজিও আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া তেওঁ জনাব আপোনাৰ গ্ৰহগতিৰ বিষয়ে ৰাশিফলৰ বিষয়ে আৰু বিভিন্ন সমস্যাৰ সমাধান দিব দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আৰু প্ৰথমে আপোনাৰ পৰা গ্ৰহগতি আৰু ৰাশিফল কেইটা জানিব বিচাৰিম হয় আজিৰ দিনটোৰ গ্ৰহগতিসমূহ এনেধৰণৰ আজি বৃহস্পতি মিথুন ৰাশিত কেতু সিংহ ৰাশিত আজি শনি মীন ৰাশিত বহি আছে আজি ৰাহু লগ্ন ৰবি বুধ শুক্ৰ আদি কুম্ভ ৰাশিত বহি আছে আজিৰ দিনটোত মংগল আৰু চন্দ্ৰ মকৰ ৰাশিত বহি আছে আজিৰ দিনটোত যদি আপুনি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত কিছু বাধা বিঘিনি থাকিব গতিকে আপুনি যদি লাকি ষ্টোন এটা ইউজ কৰিব খুজিছে তেতিয়া এটি ব্লেক ষ্টোন শনি গ্ৰহৰ বাবে এটি ব্লেক ষ্টোন ইউজ কৰিব পাৰে এয়া হ'ল এটি ব্লেক ষ্টোন আপুনি ৰূপত বনাই মধ্যমাত পিন্ধক মাজে সময়ে শনি মন্দিৰ দৰ্শন কৰক ব্লু কালাৰটো বছৰটোত বেছিকৈ ইউজ কৰক নিশ্চয় শুভ ফল লাভ কৰিব পাৰিম ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মই মেষ ৰাশিসকলৰ ফলাফল ক'ম ওৱান্স এণ্ড পেজ অফ ওৱান্স এই দুখন টেৰট কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত বেছি আগ নবঢ়াই ভাল নতুন কামত হাত নিদিয়াই ভাল শিক্ষাৰ্থীসকলে আজি ভাল ফল পাব শুভ ফল পাব যান বাহন ক্ৰয় কৰিব পাৰে আজি য়েলো কালাৰ লাকি ব্লেক কালাৰ আনলাকি কাপছ এণ্ড শ্বৰ্টছ বৃষ ৰাশি টৰাছ আজি বন্ধুবৰ্গৰ পৰা সাৱধানে থাকক ঘৰত কোনো মহান ব্যক্তিৰ আগমন হ'ব পাৰে চাকৰি বাকৰিৰ ক্ষেত্ৰত বৰ এটা ভাল ফল দেখা নাই আজি দান ধ্যান কৰক ৰেড কালাৰ ইউজ কৰক ক্ৰীম কালাৰ লাকি আনলাকি মিথুন ৰাশি জেমিনি শ্বৰ্টছ এণ্ড পেণ্টাকলছ আজি কৰ্মৰ ক্ষেত্ৰত শত্ৰুৱে আপোনাক ক্ষয় ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে সাৱধান হওক বিদ্যাত অৱশ্যে শুভ ফল পাব তাৰমানে যিসকল বিদ্যাৰ্থী তেওঁলোকৰ চিন্তা নাই আজি যান বাহনৰ পৰা সাৱধান হওক সৰু সুৰা দুৰ্ঘটনাৰ যুগ দেখা যায় ব্যৱসায় বাণিজ্যত বাধাৰ যুগ দেখা যায় ব্যৱসায়ীসকলে তেনে ভাল ফল নাপায় প্ৰেমত কিন্তু সন্দেহ থাকিব আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে সোণৰ আঙুঠি এটা তৰ্জনীত পিন্ধক বৃহস্পতি গ্ৰহ শুভ হ'ব নিশ্চয় ফল লাভ কৰিব পাৰিব মেৰুণ কালাৰ গল্ডেন কালাৰ লাকি গ্ৰে কালাৰ আনলাকি এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ কাপছ এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে আজি সংসাৰৰ বাবে মানসিক শান্তি বিঘ্নিত হ'ব সংসাৰত কিছু অশান্তি বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় বিদ্যাৰ্থীসকলৰ বেয়া মাটি বাৰী সা সম্পত্তি প্ৰাপ্তিৰ যুগ আজি গ্ৰীণ কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি হয় আৰু এয়া আছিল ৰাশিফল কেইটা আমি এই মুহূৰ্তত এখন চিঠি ল'ম প্ৰতিদিনলৈ আজিও এখন চিঠি প্ৰেৰণ কৰিছে দাদালৈ চিঠিখন প্ৰেৰণ কৰিছে তিনিচুকীয়াৰ পৰা তেওঁ লিখিছে যে মংগল কলহ বাৰু কি বস্তু আৰু মই ঘৰত এই কলহটো প্ৰতিষ্ঠা কৰিব পাৰিম নেকি হয় আজি চিঠিখনৰ আগত মই যাবলৈ ওলাইছোঁ যাত্ৰা আদিৰ ক্ষেত্ৰত আজি 4 ফাগুন 17 ফেব্ৰুৱাৰী তিথি অমাৱস্যা পৰিক যুগ মকৰ ৰাশি ক্ষুদ্ৰ বৰ্ণ যাত্ৰা নাই তিথি দুখ আছে আজি শুভকৰ্ম দীক্ষা আৰোগ্য স্থান আদি আজি মাছ মাংস তেল আদি খোৱা নিষেধ প্ৰায়শ্চিত্ত কৰা নিষেধ ধন্যবাদ হয় মংগল কলহ মই আগতেও কৈছোঁ মংগল কলহ লৈ পেলাই পানীৰে পূৰ্ণ এটি কলহ সেইটো মাটিৰ হ'ব পাৰে পিতলৰ হ'ব পাৰে বা বিভিন্ন মেটেলৰ থাকিব পাৰে ষ্টিলৰ কলহ নোহোৱাই ভাল আৰু সেই কলহটোত পানী দি পেলাই অকণমান গংগাজল মিক্স কৰিব ল'ব লাগে আমপাত ফুল নাৰিকল আদি ৰাখিব লাগে আৰু ৰঙা কাপোৰে নতুবা শাৰী আদিৰে ঢাকি ৰাখিব লাগে মংগল কলহ বৈদিক যুগৰ পৰাই সমৃদ্ধিৰ প্ৰতীক হিচাপে মনা হৈছে ই ধন সা সম্পত্তি স্বাস্থ্য চিৰসৌজ পৃথিৱী আৰু জীৱনৰ পূৰ্ণতাৰ প্ৰতীক কোনো শুভ কাৰ্যলৈ গ'লে আপুনি মংগল কলহ দৰ্শন কৰক ধূপ চাকি দেখুৱাওক আৰু আগবাঢ়ক আৰু তেতিয়াহে আপোনাৰ উদ্দেশ্য সিদ্ধি হ'ব ঘৰৰ ঈশান কোণ মানে পূজা ঘৰত ৰাখিব পাৰে ঈশান কোণত ৰাখিব পাৰে আৰু তেতিয়াহে আপুনি সোনকালে ফল পাব বিয়া বাৰু বা যিকোনো মাংগলিক কাৰ্যত কিন্তু মংগল কলহ ব্যৱহাৰটো অপৰিহাৰ্য কৰিবই লাগিব গতিকে মংগল কলহ যদি ঘৰখনত প্ৰতিষ্ঠা কৰিব পাৰে শুদ্ধ অন্তৰেৰে আপুনি সেৱা কৰে নিশ্চয় সকলো কাৰ্যতে আপোনাৰ কৃতকাৰ্যতা লাভ হ'ব ধন্যবাদ হয় আৰু পৰৱৰ্তী ৰাশিফলসমূহলৈ যাম এই মুহূৰ্তত সময় হৈছে এটা চমু বিৰতিৰ এটি চমু বিৰতিৰ পাছত আকৌ উভতি আহিছোঁ ৰাশিফলৰ শিতানলৈ দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ আমি এই মুহূৰ্তত পৰৱৰ্তী ৰাশিফল চাই লওঁ পেণ্টাকলছ এণ্ড কাপছ এই দুখন টেৰট কাৰ্ড সিংহ ৰাশি লিঅ আজি ৰাজনৈতিক ক্ষেত্ৰত উন্নতিৰ যুগ বিদ্যাত শুভ ফল ব্যৱসায় বাণিজ্যত মধ্যম ফল পাৰিবাৰিক দিশত চিন্তা থাকিব আজি প্ৰেমত উৎসাহ থাকিব
সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত দান ধ্যান কৰক আৰু ব্লেক কালাৰ ইউজ কৰিব পাৰে, হোৱাইট কালাৰ আনলাকি। আজিৰ দিনটোত কেইটামান তিল পানীত উটুৱাই দিয়ক। এতিয়া হওক কন্যা ৰাশিলৈ ওৱান্স এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে বন্ধুবৰ্গৰ বাবে আৰ্থিক ক্ষয়ক্ষতি হ'ব পাৰে, ক্ষতিগ্ৰস্ত হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত সফলতা লাভ। আজি বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰখা উত্তম হ'ব। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। পিংক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। তুলা ৰাশি লিব্ৰা ওৱান্স এণ্ড ওৱান্স। আজি বিভিন্ন ফালেদি মনৰ আশা পূৰণ হোৱাৰ যোগ। আজি দূৰ ভ্ৰমণ হ'ব পাৰে। ভ্ৰমণৰ ক্ষেত্ৰত শুভ ফল, কৰ্মৰ ক্ষেত্ৰত শুভ ফল। বিদ্যাত বাধা আছে। আজি প্ৰেমত কষ্ট লাভ। ব্লু কালাৰ লাকি, গোল্ডেন কালাৰ আনলাকি। বৃশ্চিক ৰাশি স্কৰ্পিঅ' কাপছ এণ্ড কিং অফ শ্বৰ্টছ। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে লক্ষ্মী গণেশৰ পূজা পাতল কৰক। যান বাহনৰ পৰা সতৰ্ক থাকক। বিয়া বাৰুৰ যোগাযোগত শুভ। বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব। ভ্ৰমণৰ যোগ দেখা যায়। প্ৰেমত সাৱধান থকা ভাল হ'ব। ক্ৰীম কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। হয়, আৰু এই মুহূৰ্তত আমি বিষয়লৈ যাব বিচাৰিম। প্ৰতিদিনে আপোনালোকৰ বাবে একো একোটা বিষয় লৈ আহে। আজিৰ বিষয়টো কি? হয়, আজিৰ বিষয় হৈছে দক্ষিণাৱৰ্ত শংখ। সাধাৰণতে শংখ বামাৱৰ্তী হয়, কিন্তু দক্ষিণাৱৰ্ত শংখৰ পাকটো সোঁফালে খোল খায় আৰু ইয়াক অত্যন্ত বিৰল তথা শুভ বুলি গণ্য কৰা হৈছে। ইয়াৰ প্ৰাকৃতিক উজ্জ্বলতা বজাই ৰাখিবলৈ বিশেষ যত্নৰ প্ৰয়োজন। সমুদ্ৰ মন্থনৰ সময়ত এনেধৰণৰ শংখ সাগৰৰ পৰা ওলাই আহিছে। গতিকে এই শংখটো সদায় চাফ চিকুণ ৰাখিব লাগিব। আৰু বামাৱৰ্তী শংখ যোনটো বাওঁফালে পাকটো থাকে, তেনেকুৱা শংখ মন্দিৰত দৈনন্দিন নিয়ম নীতি আদিৰ বাবে ব্যৱহাৰ কৰা হয় সাধাৰণতে। ইয়াৰ প্ৰাকৃতিক উজ্জ্বলতা ৰক্ষা কৰিবলৈ ইয়াক নিয়মিতভাৱে নিমখ পানীৰে চাফ চিকুণ কৰিব লাগে। গণেশ শংখ পোৱা যায়। ইয়াৰ গঠন অনন্য আৰু ই ভগৱান গণেশৰ সৈতে সাদৃশ্য থকা। ইয়াৰ ভাঁজবোৰৰ পৰা ধূলি বা আৱৰ্জনা আঁতৰাবলৈ সাৱধানে কোমল ব্ৰাছেৰে সদায় চাফ চিকুণ ৰখা উচিত। গমুখী শংখ পোৱা যায়। এই শংখটো গৰুৰ মুখৰ দৰে আকৃতি আৰু ইয়াৰ ঘাইকৈ অভিষেকৰ সময়ত পবিত্ৰ স্থান কাৰ্য কৰাব লাগে। ইয়াৰ পাকবোৰৰ ভিতৰত গাখীৰ বা পানীৰ গোন্ধ ৰৈ যাব পাৰে। গতিকে সদায় চাফ চিকুণ ৰখাটো কৰ্তব্য। আৰু গমুখী শংখ কিন্তু অতি পবিত্ৰ আৰু আপোনাক বহু কাৰ্যত ই সফলতা লৈ আনে। কিন্তু দক্ষিণাৱৰ্ত শংখ যদি আপুনি ইউজ কৰে, ই অতি দামী, কষ্টলি, অতি সোনকালে আপুনি ফল লাভ কৰিব পাৰে। হয়, আৰু বিষয়টোৰ পৰা আপোনালোক নিশ্চয় উপকৃত হ'ব। এই মুহূৰ্তত আমি পৰৱৰ্তী শেষৰ ৰাশিকেইটা চাই লওঁ। হয়, ধনু ৰাশি কাপছ এণ্ড পেণ্টাকলছ চেৰিটিৰাছ। আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। সংসাৰৰ প্ৰতি নজৰ ৰাখক। সৰু সুৰা শাৰীৰিক সমস্যা থাকিব পাৰে। পাৰ্পল কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। মকৰ ৰাশি কেপ্ৰিকৰ্ণ শ্বৰ্টছ এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি বিদ্যাৰ্থীয়ে পঢ়াত মনোযোগ দিলে আশা কৰা মতে ফল লাভ পাব। আজি মাটি বাৰীক লৈ মতবিৰোধ, যান বাহন ক্ৰয় কৰিব পাৰে। প্ৰেমত উৎসাহ থাকিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ভিকাৰীজনক মিঠাই খাবলৈ দিয়ক। দান ধ্যান কৰক, ভাল হ'ব। চিলভাৰ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। কাপছ এণ্ড এইজ অফ শ্বৰ্টছ কুম্ভ ৰাশি একুৰিয়াছ। আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত বাধা আছে। যান বাহনৰ পৰা সাৱধান থাকক। ঘৰত কিবা সমস্যা থাকিব। আজি ব্যৱসায় বাণিজ্যত মধ্যম ফল পাব। হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া হওক মীন ৰাশিলৈ পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ। সন্তানৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব। পত্নীৰ পৰা সহায় সহানুভূতি লাভ। আজি প্ৰেমত উৎসাহ থাকিব। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত শংখৰ আঙুঠি পিন্ধক। অৰেঞ্জ কালাৰ লাকি, পিংক কালাৰ আনলাকি। ধন্যবাদ দাদা। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফলৰ শিতান। আৰু এনেধৰণৰ বিভিন্ন সমস্যাৰ উপায় বিচাৰি বা সমাধান বিচাৰি আপোনালোকে জ্যোতিষাষ্ট্ৰবিদ কিৰণ ডাঙৰীয়াক যোগাযোগ কৰিব পাৰে। আৰু প্ৰতি দেওবাৰে নিশা প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰ যোগে আপোনালোকে তেওঁক যোগাযোগ কৰিব পাৰিব। আৰু গুৱাহাটীৰ পল্টন বজাৰ স্থিত চেম্বাৰত গৈও তেওঁক ফিজিকেলি লগ কৰিব পাৰিব। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি মোক ইনষ্টাগ্ৰামত পাব, ইউটিউবত পাব, মই ফেচবুকতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব পাৰিব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ। ধন্যবাদ।